বাংলাদেশ হুঁশিয়ার বাংলাদেশ গো ব্যাক বাংলাদেশ গো ব্যাক বাংলাদেশ গো ব্যাক বাংলাদেশ গো ব্যাক হত্যা বন্ধ করো হত্যা বন্ধ করো হত্যা চালিব হত্যা চালিব। আমি দক্ষিণ কামৰূপ জিলা বজৰং দল লগতে বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা আমি মালিবাৰী সত্ৰ বজাৰৰ পৰা মালিবাৰী সত্ৰ খেলপথাৰলৈ আমি মহম্মদ ইউনিছৰ এগেইনষ্টত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰতিবাদ এইকাৰণে সাব্যস্ত কৰিছোঁ, বাংলাদেশত যি ধৰণে তেওঁৰ নেতৃত্বত যি ধৰণে হিন্দুৰ ওপৰত নিৰ্মম অত্যাচাৰ চলি আছে, এইটো আমি প্ৰত্যক্ষ কৰিছোঁ। যাতে এইবিলাক কাৰ্য তেওঁৰ দিনত আৰু ভৱিষ্যতে বাংলাদেশ চৰকাৰে যাতে এই ধৰণৰ কাম নকৰে তাৰ বাবে আমি সকীয়াই দিবলৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এইটো সকীয়াই দিছোঁ যাতে ভৱিষ্যতে তেওঁ এনেধৰণৰ কাম আৰু নকৰে। কোনো ধৰণৰ হিন্দুৰ ওপৰত অত্যাচাৰ আমি সহ্য নকৰোঁ আৰু কোনো ধৰণৰ হিন্দুক এনেধৰণে নিৰ্মমভাৱে হত্যা নকৰে যাতে। আৰু ভৱিষ্যতৰ কাৰণে তেওঁক সকীয়াই দিছোঁ যে আকৌ এবাৰ যে তেওঁ যাতে আমাৰ হিন্দুক সুৰক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, নহ'লে আমি ভাৰতবৰ্ষৰ পৰা আমি সনাতনী হিন্দু যি ভাইসকল আছো আমি ইয়াৰ পৰা ষ্টেপ ল'বলৈ আমি কুণ্ঠাবোধ নকৰিম। আমি বাংলাদেশত গৈ হ'লেও আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিম। আমি যি ব্যৱস্থা কৰিব লাগে আমি ব্যৱস্থা গ্ৰহণ কৰিম। তাৰ আগতে আমি সকীয়াই দিছোঁ যাতে এনেধৰণৰ ঘটনা দ্বিতীয়বাৰ আৰু তেওঁৰ নেতৃত্বত এই ধৰণৰ ঘটনা আৰু দ্বিতীয়বাৰ নঘটে তাৰ বাবে আমি সকীয়াই দিছোঁ। আজি আমি ইয়াত মহম্মদ ইউনুছৰ পুত্তলিকা আমি দাহ কৰিছোঁ যাতে মহম্মদ ইউনুছ এইটো চাই তেওঁ যাতে সকীয়নি পায় যে আমি যি কাম কৰিছোঁ এই কামৰ প্ৰত্যেক ৰাষ্ট্ৰতে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰতে গৰিহণাৰ যোগ্য তেওঁ। জয় শ্ৰীৰাম। বাংলাদেশত মহম্মদ ইউনুছ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা হিন্দুৰ ওপৰত যেনেকুৱা ধৰণে নিধনযজ্ঞ আৰম্ভ হৈছে, ইয়াৰ উপৰিও এসপ্তাহমান আগত আমাৰ হিন্দু ভাই দীপুচন্দ্ৰ দাস লগতে অমৃত মণ্ডলক যিভাৱে নৃশংসভাৱে জেহাদীসকলে হত্যা কৰিলে তাৰ বাবে আমি দক্ষিণ কামৰূপ জিলা বজৰং দলে তীব্ৰ গৰিহণা ও প্ৰতিবাদ জনাইছোঁ। লগতে বাংলাদেশ চৰকাৰক সকীয়াই দিব খুজিছোঁ যে তাত থকা হিন্দুসকলক সুৰক্ষা সুনিশ্চিত কৰক। লগতে আমাৰ ভাৰত চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যে বাংলাদেশত যিসকল হিন্দু আছে তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰক। আৰু আমাৰ মোদী চৰকাৰক ক'ব খুজিছোঁ যে যিদৰে ইজৰাইলে ইহুদীসকলক অত্যাচাৰ হ'লে লগে লগে এয়াৰ ষ্ট্ৰাইক কৰি প্ৰতিশোধ লয়, যিদৰে খ্ৰীষ্টানৰ ওপৰত অত্যাচাৰ হ'লে লগে লগে আমেৰিকাই এয়াৰ ষ্ট্ৰাইক কৰি প্ৰতিশোধ লয়, ঠিক তেনেদৰে মোদী চৰকাৰে হিন্দুৰ ওপৰত যতই বিশ্বত অত্যাচাৰ হ'ব তাৰ এয়াৰ ষ্ট্ৰাইক কৰি প্ৰতিশোধ ল'বলৈ আমি মোদী চৰকাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ।